তৃতীয় স্কন্ধলৈকে সাম্যক আমি গুৰুৰ কৃপাত যিকেইটা অকণমান তত্ত্বৰ কথা পাইছোঁ, যিমান পাৰি আমি সংক্ষেপে আপোনালোকক ক'বলৈ যত্ন কৰিছোঁ। ইয়াতো আমাৰ অনেকখিনি অপৰাধ পাৰে, আপোনালোকে দায় যাতে পৰিধান কৰে। সাধন কহোঁ শুনা কৰি মন একান্ত সাধুৰ সংগ লৈও সৰ্বক্ষণ মোৰ গুণ নাম যিটো কীৰ্তন কৰয় চিৰকাল কথা শুনি ভক্তি আনু হব সাধনৰ এৰিয়াশ্ৰয় মায়া কটৰীয়া তাৰা মোক পাৱয় এ ভগৱতী যোগক পূৰ্বে সংখ্যপে বিস্তৰ কৰিয়া পুণ্য সাংখ্যনি ৰূপিলো আৰু গুণা বৈষ্ণৱ অষ্টাংগ যোগ ঈশ্বৰৰ ধ্যান হমে কৰিব যাই সাধক পুৰুষে মাতি কৰি প্ৰথমে ধৰিবে যম নিয়ম দ্বাদশ পবিত্ৰ স্থানত দিব্য আসন পাতিয়া কৰিবে কপ্যান প্ৰাণায়াম তহাতে বৈকুণ্ঠৰ লীলা ধ্যান কৰি গণে ঘন মনৰ মলক হবে কৰিবে কৌচন্ন মন দেৱে সাৱধান ভলে কহিয়া নাহি কাৰো অৰ্গে তেৱে দৃষ্টি ৰাখিয়া চিন্তিবে কৈশ্বৰৰ ৰূপ বিতুপন এই ৰূপ কহো মাও শুনায়ে কমন শুনিও নৰ নাৰী পৰম পবিত্ৰ তৃতীয় স্কন্ধৰ কথা কপিল চৰিত্ৰ কলি মল বিনাশক আতপৰে নাই জানি সাৱধানে শুনা হেলা নোযোৱাই জয় জয় কপিল স্বৰূপ কৃপাময় ভকতি বিৰখী যিটো কৰিলা উদয় মূৰ সৰ্বক্ষণে তজু পদেশ কৰতি এই কৃপা কৰা বাপ গতিৰ গতি ও গোপাল চৰণে কহে গোবিন্দ দাস ও ৰাম কৃষ্ণ বুলি চলো গোবিন্দ হৰি ৰাম কপিল ভগৱন্ত ঈশ্বৰ কাৰ সাধনাৰ ফচল কৰ্দম ঋষিৰ দিব্য সহস্ৰ বচনৰ সাধনাৰ ফচল ব্ৰহ্মাৰ ছাঁৰ পৰা সৃষ্টি হৈছিলে কৰ্দম ঋষি মানে বাৰু শুনিলে আকৌ আচৰিত লাগে ঐ ছাঁৰ পৰা জীৱ সৃষ্টি হ'ব জানো হা ঐ আমিনো কেনেকে সৃষ্টি হলো ঐ ঈশ্বৰৰ ছাঁটো পাই হৈছো চব সৃষ্টি ঈশ্বৰে প্ৰত্যক্ষভাৱে আহি কোনো জীৱ সৃষ্টি কৰি দিয়া নাই হয়নে নহয় তেওঁ আত্মাৰ জ্যোতি পোহৰ আৰু ছাঁ তাৰ পৰা আমি প্ৰত্যেকে সৃষ্টি হৈছো হয়নে সেইটো কাৰণে আমি কি আমি প্ৰকৃতিও নহয় গুৰু নহয়
প্ৰকৃতি জগতৰে সমস্তৰে আত্মা হৰি পৰম বান্ধৱ। দেৱাহুতি এগৰাকী সতী নাৰী, মানে তেওঁ প্ৰকৃতি তত্ত্বৰূপ। তেওঁ স্বামী কি? তেওঁ স্বামী হিচাপে তেওঁ বুজিছে, সেইটো কাৰণে স্বামী পুৰুষ তত্ত্ব, হয়নে? প্ৰকৃতি কি? প্ৰকৃতি পঞ্চভূত, দেহটো কি হৈ আছে? দৈবিক গুণত ধাৰণ হৈ আছে, সেইটো কাৰণে দেৱাহুতি। এই দেৱাহুতি স্বৰূপ এই দেহটোৰ লগত সংগ কৰি আছে কোনে? ঐ ঈশ্বৰৰ অংশ জীৱ। এই জীৱ কি? ঋষিময় তত্ত্ব, কৰ্দম ঋষি। যদি আমি তাৰ তাত্ত্বিক দিশটো চাওঁ, হয়নে বাৰু? এই কৰ্দম ঋষি হ'ল ঈশ্বৰৰ অংশ জীৱ তত্ত্ব, এই পঞ্চভূতৰ দেহ হ'ল দেৱাহুতি স্বৰূপ প্ৰকৃতি তত্ত্ব। এই দুটা তত্ত্বৰ আনন্দটো কি? এই দুটা তত্ত্বৰ আনন্দটো হ'ল কৃষ্ণ। সেইটো কাৰণে কপিল ভগৱান বোলে কি? তুমি প্ৰকৃতি, মই পুৰুষ। আমাৰ এই দুইটাৰে আনন্দ গুণ পৰমাত্মা কৃষ্ণ। আনন্দ কৃষ্ণক কোনেও প্ৰথমতে পাব নোৱাৰে। ভাগৱত শাস্ত্ৰত প্ৰথম সেইটো বুজাই লৈছে। সেইটো কাৰণে কপিল জন্ম হোৱাৰ আগতে দেৱাহুতিৰ কোলালে কি আহিলে? 9গৰাকী কন্যা আহিলে। কলা, শ্ৰদ্ধা, ক্ৰিয়া, হয়নে? অৰুন্ধতী, উৰ্জা, এনেকে 9গৰাকী কন্যা আহিলে। অনসূয়া। প্ৰথম গৰাকীৰ নাম ৰখা হ'ল কলা। কলা কি? কলা বোধটো হ'ল আত্মা। কলাৰ যিটো বোধ, যিটো জ্ঞান, যিটো তত্ত্ব, সেইটো হ'ল আত্মা। কলাৰ যিটো দৰ্শন, দৰ্শনটো হ'ল প্ৰকৃতি। সেইটো কাৰণে কি হ'ল? ঈশ্বৰৰ অংশৰূপেৰে প্ৰকৃতি প্ৰকাশ পালে। কি ৰূপত? কলাৰ ৰূপত। এই কলাবোধটো যে ঈশ্বৰ তত্ত্ব, পৰম তত্ত্ব, পৰমাত্মাৰ তত্ত্ব, এইটো কিহে বুজিব? মনে বুজিব, ভাৱে বুজিব, চিন্তনে বুজিব। সেইটো কাৰণে কলাক বিবাহ দিলে কালে? মৰিচি নামৰ ঋষিজনলৈ, হয়নে? গতিকে আমাৰ কলাবোধটো, ভক্তিবোধটো, ঈশ্বৰ বোধটো, ভগৱন্তৰ চৰণ চিন্তনৰ বোধটো, এইটো আমাৰ মনৰ মাজতে থাকিব। কিন্তু উপলব্ধিটো কিহে কৰিব লাগিব? কায়, বাক্য আৰু মন। এই ঈশ্বৰৰ গভীৰ উপলব্ধি, মনৰূপী মৰিচি, আমাৰ কায়ৰূপী কলা, এই দুটা তত্ত্ব যদি কেনেবাকে একাকাৰ হৈ পৰমাত্মাৰ পৰম তত্ত্বৰ যদি চৰণ কেনেবাকে যদি চুব বিচাৰে, তেতিয়াহ'লে অসূয়া অপৃত্তিবিলাক থাকিব নেলাগিব। য'ত অসূয়া আছে, অপৃত্তি আছে, হিংসা আছে, দেশ আছে, খল স্বভাৱ আছে, তাত তেনেকুৱা ধৰণৰ পুণ্য বায়ু কেতিয়াও প্ৰকাশ নহ'ব। অসূয়া অপ্ৰীতি হিংসা দেশ যাৰ নাই। কৰ্দম ঋষিৰ দ্বিতীয়গৰাকী কন্যা নামটো কি? অনসূয়া। এই অনসূয়াক বিবাহ দিলে কালে? ব্ৰহ্মাৰ দৃষ্টিৰ পৰা সৃষ্টি হৈছিলে এজন পুত্ৰ। নামটো কি? নামটো অত্ৰি। তৃতীয় স্কন্ধত অত্ৰিৰ তপস্যা আমাক দেখুৱাইছে, হয়নে? এই আত্মদৃষ্টি, ঈশ্বৰ দৃষ্টি যাৰ লগত থাকে সেইজন অত্ৰি। এই অত্ৰি মুনিয়ে তপস্যা কৰিছিলে ক'ত? আমাৰ একেবাৰে নামনি অসমত শুক্লাই বুলি এখন নদী আছে।
ৰাজগড় বুলি অকণমান ঠাই আছে, তাত অত্ৰিয়ে তপস্যা কৰি আছিলে। ওপৰৰ পৰা ঢল নামি আহিলে তেওঁ তিতি গ'ল। অত্ৰিয়ে ঈশ্বৰ সাধনাত প্ৰকৃতিয়ে তেওঁক যে অনিষ্ট কৰিলে, জল ৰূপে আহি লগে লগে অগ্নিসম্পাত দি দিলে। বোলে কি ইয়াত কোনোদিন কেতিয়াও জল বিচাৰি নাপাব। 200 ফুট খান্দিলেও এতিয়া তাত জল বিচাৰি নাপায়, হয়নে? আত্মাৰ শক্তি, ঈশ্বৰৰ শক্তি, কৰ্দম ঋষি আৰু দেৱাহুতিৰ তেওঁলোকৰ বংশৰ শক্তি দেখাইছে কি ঐশ্বৰিক ঈশ্বৰীয় নিৰ্গুণ শক্তিবিলাকৰ কেতিয়াও বিনাশ নহয়। অবিনাশী ঈশ্বৰ তত্ত্ব হৈ জগতত থাকি যায়। এইটো কাৰণে অনসূয়া আমাৰ স্বভাৱ হ'ব লাগিব, আমাৰ চৰিত্ৰ হ'ব লাগিব, আমাৰ আচৰণ হ'ব লাগিব, আমাৰ বিচাৰ হ'ব লাগিব, অতি আমাৰ আত্মদৃষ্টি হ'ব লাগিব। 9 গৰাকী কন্যাক 9 জন শ্ৰেষ্ঠ ঋষিলে বিবাহ দিলে, হয়নে? এই 9 গৰাকী কন্যা আমাৰ কাৰণে এই নৱখন বৰি। এই 9 গৰাকী কন্যা আমাৰ কাৰণে হ'ব পাৰে নৱবিধা ভকতি। এই 9 গৰাকী কন্যা আমাৰ কাৰণে হ'ব পাৰে নৱবিধ ৰস। ভাগৱত শাস্ত্ৰ কেনেবাকে যদি কাৰোবাক অৰ্থ ক'বলৈ গৈছে বিপদ নিজৰহে। বোলে কিয়? ভাগৱতৰ ওচৰত বিতজ্ঞ পণ্ডিতো তেনে অজ্ঞ হৈ পৰে, একো নজনা মোহমতি হৈ পৰে। সেইটো কাৰণে পাণ্ডিত্যৰ পৰীক্ষা শাস্ত্ৰ ভাগত ক'ত দিবলৈ কৈছে? বোলে ভাগৱতৰ ওচৰত দি চাবা। তুমি কিমান পণ্ডিত এবাৰ পৰীক্ষা দি চাবা। ক'ত? বোলে ভাগৱত শাস্ত্ৰৰ ওচৰত, হয়নে বাৰু? ভাগৱত শাস্ত্ৰৰ ওচৰত পৰীক্ষা দিলে কি হ'ব? মূৰসম পাপী লোক নাহি এহি তিনি লোক, তুমি সম নাহি পাপ হাৰি। আমি ভাগৱত শাস্ত্ৰৰ ওচৰত তেনেকৈ পৰীক্ষা দিব লাগিব। এই জীৱন পৰীক্ষা দিবলৈ যি আহিছে সেয়া জীৱৰূপী পৰীক্ষিত। ক'ত দিলে? জীৱন্ত কালত দিলে। মাতৃৰ গৰ্ভৰ পৰা একেবাৰে মৃগৰ পাছত দৌৰি দৌৰি যিমানখিনি অভিজ্ঞতা পালে, গোটেইখিনি সমস্ত জীৱক পৰীক্ষা দিয়াৰ এটা কৌশল শিকালে। বোলে কি গৰ্ভত থাকোঁতেও তুমি সুৰক্ষিত নহয়। বোলে কি মাতৃ যদি আসক্ত হয় তুমিও আসক্ত হ'বা। মাতৃয়ে যদি ঈশ্বৰক পাহৰে তোমাৰো স্মৃতি বিভ্ৰম হ'ব। সেইটো কাৰণে কি হ'ল? ভগৱন্ত কৃষ্ণই তেওঁ উপলব্ধিৰ স্বৰূপটোক বুজালে। বোলে কি জীৱই মাতিব নালাগে, মোক ভকতে মাতিব নালাগে, মোক প্ৰকৃতি স্বৰূপৰ মাতৃগৰাকীয়ে এবাৰ মাতিছ, সম্পদত নামাতে। এইটো সমস্যা, সম্পদত নামাতে। বোলে কিয়? ভাল অৱস্থা চলি থকা সময়ত ভগৱানলৈ আমাৰ কেতিয়াও মনত নপৰে। বেয়া সময় আহি গ'ল বোলে কি গোটেই গাটো জ্বলিবলৈ ফুৰিবলৈ লৈছে। আমাৰ এতিয়া আধুনিক ভাষাত ক'লে বোলে বিপি বহুত বাঢ়ি গৈছে, হয়নে বাৰু? মাক পুতেকিতে দুইটাৰে সংজ্ঞা আহি গৈছে, হয় নে নহয়? এটা তাৰণ কোনে কৰিব? পৰমাত্মাৰ পৰম উপলব্ধি ক'ত আছে? আমাৰ ভিতৰত আছে। উতৰাই গৰ্ভত হাত দি বাসুদেৱ কৃষ্ণক মাতিবলৈ ধৰিলে, হে কৃষ্ণ, হে কৃষ্ণ, হে কৃষ্ণ, মোৰ কায় বাক্য মন চব এতিয়া দহন হৈ গৈছে আৰু মোৰ গৰ্ভৰ সন্তানটো এতিয়া লৰচৰ কৰা নাই, মৃত্যু মুখত পৰিছে। মানে বাৰু কৃষ্ণক মাতিব লাগিব, নেমাতিলে নাহে। বোলে কিয়? লগতে আছো। কিয় মোক তুমি মতা নাই? হয়নে বাৰু? আঁতৰত থকাজনক আমি দেখা নাই, নেমাতো, তাত আপত্তি নাই। কিন্তু লগতে থকাজনক যদি আমি নেমাতো আমাৰ পাপ হ'বনে নহ'ব বাৰু? বিজ্ঞানসন্মত দৃষ্টিৰে যদিও চাওঁ, যিজন ঈশ্বৰ আমাৰ চালিকা শক্তি, যিজন ঈশ্বৰ আমাৰ চৈতন্য শক্তি, যিজন ঈশ্বৰে আমাক জন্মৰ আগৰ পৰা প্ৰতিপালন কৰি আছে, সেইজন ঈশ্বৰ কৃষ্ণক যদি হে কৃপাময় হৰি তোমাৰ চৰণত আমি কোটি কোটি সেৱা জনাইছো, ক'লে ভাল পাব, নকলে বেয়া পাব, হয়নে বাৰু?
তাকে আকৌ ভুল ৰাস্তা দেখুৱাই দিলে বোলে কি অতি ভক্তি চোৰৰ লক্ষ্য। ভাগৱতৰ ওচৰত সেইবোৰ নেখাতে। ভাগৱত ভক্তিৰ গংগা, গংগা ৰূপেৰে বৈছে, হয়নে? ভাগৱত হ'ল ভক্তিৰ তত্ত্ব, প্ৰত্যেক জগতলৈ প্ৰতিটো জীৱৰ ওচৰলৈ নামিছে। জীৱন পৰীক্ষা দি মৃত্যুত পতিত হোৱা এইবাৰ পৰীক্ষিতক চৈতন্য কৰি দিলে কোনে? বাসুদেৱ কৃষ্ণই। বোলে কিয়? তুমি মোক বাহিৰলৈ মাতিছিলা, মই তোমাৰ গৰ্ভলৈ সোমাই দিম। বোলে কিয় সোমাম? অস্বস্থম আৰু ব্ৰহ্মাস্ত্ৰৰ শক্তিৰে যিটো সন্তানক মৃত্যুদান কৰিছে, মই অমৃত কৃষ্ণই, মই অমৃত দৃষ্টিৰে সৈতে তাক মই প্ৰথমতে চৈতন্য কৰি দিম। পৰীক্ষিতৰ মাতৃৰ গৰ্ভত মৃত্যু হৈছে। অমৃত কৃষ্ণ তাত প্ৰৱেশ হৈ এই পৰীক্ষিতক জীৱন দান দি চৈতন্য কৰিলে আৰু পৰীক্ষিত ৰূপী জীৱক তেওঁ মহিমা দেখুৱাই দিলে। বোলে কি? তুমি যি ময়ো সি, তোমাৰ আৰু মোৰ একো পাৰ্থক্য নাই। তুমি য'ত ময়েই ত'ত, হয়নে? তুমি তুমি নহয়, মই নহয়। বোলে কি? তুমি আৰু মই দুইটা একেই, হয়নে? তুমি যদি জ্যোতি তেতিয়াহ'লে মই পোহৰ, তুমি যদি দেহ তেতিয়াহ'লে মই তোমাক পালন কৰা আত্মা। পৰীক্ষিত কি আছিলে তেতিয়া? অবোধ আছিলে। এইটো কাৰণে মাধৱ মহাপুৰুষে কৈছে ভক্তি অবোধ হৈ পৰিব লাগিব। ভক্তি সৰল শিশু হৈ পৰিব লাগিব। ভক্তি আমি একো নেজানো বুলি ভাবি কৰিব লাগিব। আমি জানিলো বুলি যদি ভক্তি কৰিছো অহংকাৰ হ'ব, হয়নে? অহংকাৰ হলে মানে কি হ'ব? ঈশ্বৰ আঁতৰ। অকৰ্মত বিশ্বাস জান, হিয়া কথা কন্তু হৰি, আতিশয় দূৰহন্তাৰ, দূৰ ডুবি দূৰহন্ত কৰ্মত বিশ্বাস মানে কি বুলি ক'লে? ময়ে কৰি আছো, মোৰে হৈ আছে, ময়ে চব, হয়নে বাৰু? সিবোৰ কৰ্মতকেও মই ৰূপী কৰ্মটোৰ কথা ইয়াত বেছিকে কৈছে। কৰ্মত বিশ্বাসৰ আৰু হিয়াত থাকন্দৰি, যিজনে কৰি আছিলে সেইজনে পিঠি দি দিব, হয়নে? তোমাৰ লগতে আছিলে, তোমাৰ অহংকাৰৰ কাৰণে তোমাৰ পৰা আঁতৰ হৈ গুচি যাব, হয়নে নহয় বাৰু? অহংকাৰটো থাকিবই। বোলে কি? এই দেহটো ৰজগুণী অহংকাৰ, মনত তমগুণ সদায় আছে, সত্বগুণ আমাৰ পৰা আঁতৰত আছেগে, হয়নে নহয়? সাত্বিক গুণটো গোচৰলৈ আনিব লাগিব। কেনেকে আনিব লাগিব? অহংকাৰত থাকন্তেও সাক্ষাতে কৃষ্ণক পাবে। কোনে পাব? শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ। হেৰৌ মন হেৰৌ দেহ, তইনো কিমান মায়াৰ ধৰ্মৰ ফালে গৈ থাকিবি? ভকতৰ সংগত অকমান ভাগৱত কথা প্ৰাণ কৰচোন, অকমান কৃষ্ণৰ স্বভাৱ চৰিত্ৰ আচৰণ আৰু বিচাৰ বুদ্ধিৰ অকণমান অমৃতময় তত্ত্ব পান কৰচোন, হয়নে বাৰু? মনে যদি পান কৰে জীৱই পাব, জীৱই যদি পান কৰে আত্মা ঈশ্বৰে পাব। তৃতীয় স্কন্ধত এটা মুখ্য সাধনৰ কথা কৈছে। বোলে কি? বোলে দ্বাদশটা উপায়েৰে তুমি মুখ্য সাধন কৰিব লাগিব মাতৃ। বোলে কেনেকে কৰিবা? বোলে প্ৰথমতে যম মানে কি? তোমাৰ ইন্দ্ৰিয়কেইটাক সংযম কৰিবা। তাৰপাছত কি কৰিবা? কায় বাক্য মন এক কৰিবা, বোলে নিয়ম। এই যম আৰু নিয়মৰ পাছত কি কৰিবা? তুমি শুদ্ধ আসন ল'বা। বোলে কি? মনটো দৌৰাই নেৰাক নুফুৰিবা। আমাৰ আকৌ শুদ্ধ আসন বুলি কওঁতে এনেকে পদ্মাসন কৰি বহাটোকে বুজায়, হয়নে বাৰু? অকল সেইখনেই শুদ্ধ আসন নহয়, আমাৰ মনটোকো শুদ্ধ ভাৱনাৰে এক তত্ত্বত ৰাখিব পৰাটো এটা আসন, হয়নে বাৰু? সেইটো কাৰণে কি কৰিব লাগিব? মনটোক আত্মভাৱনাত এক কৰি দিব লাগিব। আৰু মনটোক কি বুলি ক'ব লাগিব? তোৰ বেয়া চিন্তা, বেয়া ভাৱ, বেয়া বুদ্ধি, এইবিলাক তই সকলোতে বাদ দে। কি কৰিব লাগিব?
এই জগতখন মংগলময় ঈশ্বৰে এই জগতখন যিদৰে তেওঁ অদৃশ্য শক্তিৰে সৈতে প্ৰতিপালিত কৰিছে সেই শক্তিটোৰে সৈতে আমাকো প্ৰতিপালন কৰিছে আমি কি কৰিব লাগিব আত্ম উপলব্ধি কৰিব লাগিব হে হৰি হে ৰাম হে হৰি হে ৰাম তুমি মোৰ চিত বুদ্ধি মন অহংকাৰ এই সমস্তবিলাকৰ মাজত থকা স্বত্তেও মই তোমাৰ চৰণ সেৱা কৰা নাই মই তোমাক উপলব্ধি কৰা নাই মই তোমাক অনুভৱ কৰিব পৰা নাই সেইটো কাৰণে নাসিকাৰ অগ্ৰভাগলৈ চাবলৈ কৈছে কাক দেৱাহুতি নাকৰ আগটো কোনোবাই দেখে জানো নিজৰ চকু দুটা নিজে দেখে জানো নেদেখে চকু দুটা আনকহে দেখে নিজক নেদেখে হয় নহয় কথা হয়নে বাৰু এতিয়া নাসিকাৰ অগ্ৰভাগলৈ চাবলৈ পোৱাৰ যিটো সাধনময় তত্ত্ব তাৰ তত্ত্ব হ'ল কি বোলে তোমাতে মই অহা যোৱা কৰি আছো কেনি কৰি আছো তোমাৰ নাকৰ আগেদি বোলে কেনেকে প্ৰাণবায়ুৰ ৰূপত তোমাৰ নাসিকাৰ অগ্ৰভাগেৰে মই তোমাক পালন কৰিবৰ কাৰণে এবাৰ কি কৰিছো ভিতৰলৈ গৈছো আৰু এবাৰ বাহিৰলৈ আহিছো চাই লোৱা একো গুণে মোক বান্ধিব নোৱাৰে একো আকাৰত তুমি মোক দেখা পাব নোৱাৰা তোমাৰ নাসিকাৰ অগ্ৰেৰে অহা যোৱা কৰি থকা এই প্ৰাণবায়ুৰ যি পবিত্ৰ সত্তা এই সত্তাটোৱে হলো মই মোক তুমি মাতা কি বুলি অপ্ৰাণ প্ৰভু পিতামৰ তুমি দূৰ কৰি আছা মায়া তোমাৰণি কতে নাহি মায়া তুমি মোৰ নাসিকাৰ অগ্ৰভাগেৰে অহা যোৱা কৰি আছা কিন্তু তোমাক মই দেখা নাই কিয় দেখা নাই তোমাৰ ওচৰলৈ পাৰ্থিৱভাৱে দেখা পোৱা যি মায়া সত্তা এই মায়া সত্তা আহিব নোৱাৰে তুমি কি তুমি মোৰ লগতে চৈতন্য সত্তা হৈ প্ৰাণ ৰূপত আছা অথচ তোমাক একোৱে স্পৰ্শ কৰিব নোৱাৰে সেইটো কাৰণে কি বুলি কৈছে প্ৰাণ প্ৰভু পিতাম্বৰই পিতাম্বৰ মানে কি আত্মা পিতাম্বৰ মানে আত্মা বোলে কি যিখন বস্ত্ৰৰে গোটেই জগতক পিন্ধি থাকে গোটেই জগত ব্ৰহ্মাণ্ডক পিন্ধি থকা স্বত্তেও যিখন বস্ত্ৰ কোনেও নেদেখে সেইটো কাৰণে তুমি মোৰ প্ৰাণ তুমি মোক পিন্ধি থকা পিতাম্বৰ আমাক মুখ্য সাধনৰ কথা কৈছে মুখ্য সাধন মৰাৰ পাছত হ'ব জানো নহয় জীৱন্ত কালত হ'ব গৃহত যেতিয়া অকলশৰে থাকো তেতিয়া বেলেগ চিন্তাবিলাক কৰি সময় নষ্ট কিয় কৰিব লাগে ভগৱানৰ নাম ল'ব লাগে মাধৱৰ ঘোষা কীৰ্তন কৰিব লাগে কীৰ্তন শাস্ত্ৰৰ একাইটা পাঠ কৰিব লাগে আৰু যদি সেয়াও কৰিব পৰা নাই নাসিকাৰ অগ্ৰভাগলৈ চাই তেওঁৰ লগত আলাপ কৰিব লাগে তুমি মোৰ বায়ু হৈ তুমি মোৰ প্ৰাণ হৈ তুমি মোৰ সত্তা হৈ তুমিয়ে চিত বুদ্ধি মন হৈ তুমিয়ে প্ৰকাশ হৈ আছা অথচ মই তোমাক অনুভৱ কৰিব পৰা নাই ঈশ্বৰক মনত পেলালে উশাহটো দীঘলীয়া হয় ঈশ্বৰক পাহৰিলে উশাহটো ঘন হয় হয়নে উশাহ ঘন হলে আয়ু চুটি হয় আৰু উশাহ দীঘল হলে আয়ুটো দীঘলীয়া হয় এই মুখ্য সাধনৰ কথাখিনি কৈছে বোলে কি তুমি বৈকুণ্ঠৰ লীলা ধ্যান কৰিবা বৈকুণ্ঠৰ লীলা ধ্যান কৰিবলৈ কাক কৈছে দেৱাহুতিক কৈছে কপিল ভগৱানে এটা বৈকুণ্ঠ লীলা কেনেকে ধ্যান কৰিব হয়নে সপ্তফলপীয়া সুবৰ্ণ ৰত্নময় সিংহাসনত বৈকুণ্ঠপতি বিৰাজমান হৈ আছে সেইজন পৰম প্ৰভুৰ চৰণ যদি আমি চিন্তা কৰিবলৈ হয় আমাৰ ভাৱনাত মায়া থাকিব নালাগিব মায়াবিহীন মনটোৰ নাম বৈকুণ্ঠৰ বিলাস এইটো কাৰণে বৈকুণ্ঠ চিন্তন কৰিবলৈ কৈছে যদি হৰি চিন্তনত হৰি উপাসনাত আমাৰ যদি বেলেগ কথা মনলৈ আহে বেলেগ ভাৱ যদি মনলৈ আহে তেতিয়া কি হ'ব আমি অপবিত্ৰ হৈ যাম সেইটো কাৰণে হৰি চিন্তনত প্ৰথম কি আহিব লাগিব প্ৰথম আহিব লাগিব গুৰুৰ চৰণ
দ্বিতীয়ত আহিব লাগিব গুৰুৰ নাম, তৃতীয়ত আহিব লাগিব ভকতৰ সংগ, চতুৰ্থত আহিব লাগিব ভগৱন্তৰ উপলব্ধি, পঞ্চমত হ'ব লাগিব কি তুমি মই একেলগে, ষষ্ঠত হ'ব লাগিব কি তুমি মই দূৰত নহয়, সপ্তমত হ'ব লাগিব কি তুমি মোক ধৰি আছা আৰু মই সৰস্বতী চৈতন্য হৈ আছো। সপ্ত বৈকুণ্ঠৰ সাক্ষাৎ। এই ঈশ্বৰ তত্ত্ববিলাকৰ উপলব্ধি আমাৰ কায় বাক্য মন এই জীৱন্ত কালত আমাৰ নিজৰ হ'ব লাগিব। এই বোধ যদি হ'বলৈ হয় তেতিয়াহ'লে আমি গ্ৰাম্য কথা পাতিলে ঈশ্বৰক পাহৰিম, কাৰোবাৰ কুৎসা ৰচনা কৰিলে আমি ঈশ্বৰক পিঠি দিম, হয়নে? সেইটো কাৰণে আইসকল লগ হ'লে বাপসকল লগ হ'লে কপিল দেৱাহুতিয়ে যিদৰে ভগৱন্তৰ কথা পাতিছে জানিলেও প্ৰহ্লাদ চৰিত্ৰকে পাতক। প্ৰহ্লাদক হাতীৰে গছকালে, অগ্নিত দিলে, শিল বান্ধি নদীত পেলালে, অথচ প্ৰহ্লাদক বধ কৰিব নোৱাৰিলে। শাস্তি দিওঁতাজন হ'ল হিৰণ্যকশিপু, ৰক্ষা কৰোঁতাজন হ'ল ভগৱান, হয়নে নহয়? এই আমাৰ ৰিপুকেইটাই হিৰণ্যকশিপু, আমাৰ অজ্ঞান আৰু অবিদ্যাবিলাকে হ'ল হিৰণ্যাক্ষ, আমাৰ লগত থকা ঈশ্বৰ তত্ত্ব হ'ল প্ৰহ্লাদ, আমাৰ লগত থকা ঈশ্বৰ তত্ত্বত আমাৰ ৰিপুময় বাসনা আৰু আমাৰ অজ্ঞান অবিদ্যাই কেতিয়াও বশ বা বধ কৰিব নোৱাৰে। সপ্তম স্কন্ধত আমাক প্ৰহ্লাদ চৰিত্ৰ দিছে। তৃতীয় স্কন্ধত দিছে কি কেৱল সৃষ্টিৰ ৰহস্য। সৃষ্টিৰ ৰহস্য নাজানিলে আমি ঈশ্বৰক নাজানিম, মানে বাৰু সৃষ্টিৰ ৰহস্যখিনিৰ লগতে আমি কি জানিব লাগিব? নিজক জানিব লাগিব। নিজক জনাটো সাংখ্য যোগ, নিজৰ লগতে ঈশ্বৰক জানিব লাগিব, ঈশ্বৰক জনাটো ভক্তি যোগ, হয়নে? সেইটো কাৰণে তৃতীয় স্কন্ধত কি আছে? সাংখ্য যোগ আছে, ভক্তি যোগ আছে, তামসীৰ গতি আছে, জীৱৰ দুৰ্বিপাক আছে, আৰু কপিল মুনিয়ে শেষত মাতৃ দেৱাহুতিক আত্ম উপদেশ দিছে। কি বুলি আত্ম উপদেশ দিছে? যে তোমাৰ স্বামী কৰ্দম লিখি বানমণ্ডলে গুচি গ'ল। কৰ্দম কিয় বানমণ্ডলে গ'ল? জীৱটো দেহাটোৰ লগত সদায় লাগি থাকিব জানো? নেথাকে। জীৱটো দেহাটোৰ সদায় লাগি নেথাকে। ই ঈশ্বৰৰ অংশ, ইয়াক এদিন এৰি থৈ যাবই, হয়নে নহয় বাৰু? কিন্তু দেহলৈ জড়তা আহোঁতেও, দেহটো দুৰ্বল হৈ থাকোঁতেও শৰীৰ স্মৰণটো আমাৰ নহ'লে নহ'ব। সেইটো কাৰণে বেছি সময় ICUত চিপ টানি থকাৰ ইচ্ছা কৰাতকৈ বেছি সময় ভগৱানৰ নাম জপ কৰি থাকিম বুলি ভাবিলে ভাল হ'ব, হয়নে বাৰু? গতিকে আমিও ডাক্তৰ আৰু চিকিৎসকক বেছি পইচা দিয়া ধান্দা কৰিব নালাগে, হয়নে? মৃত্যুৰ সময়ত ভগৱানক নাম ধন দিব লাগে। নাম ধন দিলে দাম বাঢ়ি যাব, হয়নে বাৰু? সেইটো কাৰণে মাধৱ মহাপুৰুষে লেচাৰী চন্দ্ৰৰ ঘোষাত, প্ৰাৰ্থনা ঘোষাত আমাক শিকাইছে কি বুলি? হে প্ৰাণ সময়ত কফ বাত পিত আদি যত হে কণ্ঠনি ৰুধনে তোমাৰ স্মৰণ কথা, হে কণ্ঠনি ৰুধনে তোমাৰ স্মৰণ কথা। বহুত অশিক্ষিত অজ্ঞ মানুহক হৰি ভক্তি বিলালে। আমি চতিয়াত য'ত আছো তাৰ ঠিক ওচৰৰ অকণমান ঠাইতে এজন বৈষ্ণৱে মিচিং সম্প্ৰদায়ৰ সৰহখিনি মানুহক গুৰু ধৰ্মটো তেওঁ দি পেলাই কি কৰিলে? সেই মানুহখিনিক উদ্ধাৰ কৰি দিলে।
যিদিনাখন তেখেতৰ অন্তিম সময় হৈছে, মই আকৌ অলপ ওচৰতে থাকোঁ তেওঁলোকৰ ঘৰৰ কাষতে, সেইদিনাখন মানুহজনৰ গাটো বেয়া বুলি মই ওলাই গ'লো। পিন্ধি গৈছে এটা হাফ পেণ্ট আৰু গাত এটা কেঁচি গেঞ্জি, যিহেতু অলপ সময়ৰ পাছতে স্নান কৰি কলেজলৈ যাবৰ হ'ব। গতিকে সাজ পোছাক কৰি থাকিবলৈ সময় নহয়। কেতিয়া? যেতিয়া কাৰোবাৰ মৃত্যুৰ সময় আহি পৰে। ততাতৈয়াকে যাব লাগিব, তেতিয়াহে পাম, হয়নে? গৈ পাই মই সেৱা এটা কৰিলোঁ, ভকতজনে মোক দেখি এনেকে দিছে, মানে ওচৰলৈ যাব লাগে। ওচৰলৈ এতিয়া কেনেকে যাওঁ? এজন ভকতে ভাগৱত পাঠ কৰি আছে। মই বোলো মই বাহিৰৰ পৰাই সেৱা জনাইছো, সন্মুখত ভাগৱত আৰু মই আহিছো ৰত্নাকৰ। গতিকে আপোনাৰ চৰণ দৰ্শন কৰিবৰ কাৰণেহে আহিছো, মোৰ বেলেগ ইচ্ছা নাই। তথাপিতো ভাগৱতৰ ভাগ পালো, বৰ ভাল কথা হ'ল, হয়নে? আৰু কি আচৰিত কথা, সন্মুখত এটা সাপ আছে, সাপ ওলাই দিয়ে, সাপ এটা ওলাই দিয়ে কি সময়তে। আমি কোনেও ভয় কৰা নাই, সাপটো আকৌ গুচি গ'ল। ভাগৱত পাঠ কৰি ঠিক হোৱাই নাই, তেতিয়া পাঠকজনক কৈছে পাঠ থ'ব লাগে, থ'ব লাগে। গোসাঁই ঘৰত মানে নামঘৰত নি থ'বগৈ লাগে, তেওঁ ৰুমতে পাঠ কৰিছে। আৰু যেতিয়া পাঠভাগ থৈ ভকতজন আহিলে, তেওঁ ওচৰলৈ মাতিলে, মোৰ ওচৰলৈ আহা। সেই ভকতজনে মূৰৰ পৰা চৰণলৈকে ৰাম কৃষ্ণ হৰি, ৰাম কৃষ্ণ হৰি, ৰাম কৃষ্ণ হৰি বুলি যেতিয়া স্পৰ্শ কৰি দিছে, তেখেতে দেহ ত্যাগ কৰিছে। এয়া বৈকুণ্ঠ দৰ্শনৰ আনন্দ। এটা জীৱ কিমান শুদ্ধ হ'ব লাগিব, তেওঁ স্মৃতিত হৰি ভগৱতীৰ আনন্দময় তত্ত্ব অন্তিম সময়তো ভগৱন্ত কৃষ্ণৰ চৰণ চিন্তন হৈ আছিলে, হয়নে বাৰু? গতিকে আমিও যাতে প্ৰাণৰ প্ৰয়াণৰ সময়ত কভবাত পিত্ত আদি যত কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা, মৃত্যুৰ সময়ত যাতে আমি হস্পিটেলত গৈ ICUত থাকিবগে নালাগে। মৃত্যু স্বাভাৱিক হ'ব লাগিব, মৃত্যু তুমি আনিব লাগিব। মৃত্যু সাধাৰণ মৃত্যু হ'লে নহ'ব, মহামৃত্যু হ'ব লাগিব। মৃত্যু হাঁহি হাঁহি ল'ব পাৰিব লাগিব, হয়নে বাৰু? মৃত্যুৰ সাধনাটো ভাগৱত সাধনা বুলি কোৱা হয়। পৰীক্ষিত মৃত্যুকহে চিনিবলৈ অভ্যাস কৰিছে, হয়নে নহয়? জীৱনৰ আটাইতকৈ ডাঙৰ সমস্যাটোৱে হ'ল মৃত্যু। এই মৃত্যুৰ ভয়টো তাতকৈও ডাঙৰ সমস্যা, হয়নে বাৰু? ভাগৱত শাস্ত্ৰই মৃত্যু আৰু মৃত্যুৰ ভয়, এই বস্তুবিলাকক কি কৰি দেখুৱাইছে? বিনাশ কৰি দেখুৱাইছে। এইটো কাৰণে বৈকুণ্ঠৰ কলমৰো ভাগ। কিবালৈ গুৰুমূৰ্তি বাবানন্দ সমস্ত সিও কিবা জনাব আমি জনাইছোঁ। যদি সামৰণিৰ দিশে আগবাঢ়িবৰ সময় হয়, আমাক আজ্ঞা কৰিলেই হ'ল। আৰু এতিয়া বাদ জনাই আকৌ আশা কৰোঁ। ৰুচি কৰ এ মন নয়নৰ হৰি কৰাব ধন।
নখচ ও তাৰ কান্তি লাগি প্ৰকাশ ও হৃদয়ত যত আছে গুণয়ন ধকাৰ এ জাত জমিনত তীৰ্থেশ্বৰী এ পাছে টাংকহৰে শিৰে ধৰি এ লভিল দহুক ও নাহি কয় তাৰ পাৰ স্বৰূপ জ্ঞান কথা স্বৰূপ কাৰ ভগৱানৰ স্বৰূপটো কি অ হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য অসত্য ক্ষুদ্ৰ জ্ঞানায়খণ্ডিত এয়া ৰজতে কয়তো এ তোমাৰ বিনোদ ৰূপ ও চৰাচৰ মায়াৰে কল্পিত এ তজুগুণ নাম হৰি এ কেৱলে নিৰ্গুণ মাত্ৰ ও আমাৰ সমসে গুণময় এ এতে কজানিয়া হৰি এ তোমাৰ নামক মাত্ৰ এ কৰিলো কৃপাময় মাতৃ দেৱাহুতি এইবাৰ ভগৱান কপিলে নিজে কৈছে কি বুলি কৈছে হে মাতৃ তুমি ঈশ্বৰ মূৰ্তিটো উপলব্ধি কৰিবলৈ অভ্যাস কৰিব লাগিব বোলে কেনেকে উপলব্ধি কৰিবলৈ অভ্যাস কৰিব লাগিব গোটেই জগত ব্ৰহ্মাণ্ডক প্ৰতিপালন কৰি থকা প্ৰতিটো তত্ত্ব বস্তু জগত সংসাৰ জীৱ প্ৰত্যেকজনৰে মালিক স্বৰূপ হে মোৰ ভগৱান কি বুলি ভাবিবলৈ কৈছে কেৱল মোৰেই নহয় এই জগত এই জীৱ এই ব্ৰহ্মাণ্ড এই সমস্ত বিলাকৰে তুমি কি তুমি হলা প্ৰাচীন পুৰুষ পিতৃ মই তোমাৰ চৰণ চিন্তা কৰিছো বোলে কেনেকে চিন্তা কৰিছো এই তোমাৰে অংশ আমি ক্ষুদ্ৰ জীৱ হৈ আমাৰ জীৱবিলাকৰ তত্ত্বটো কি বুলি কৈছে মাধৱ মহাপুৰুষে এই ক্ষুদ্ৰ খেব আশা কৰি এ ভৱ কূপে জীৱ আছে পৰি এ কালসৰ বেদ চেতন কপিল ঈশ্বৰ কপিলে জানে বোলে কি হে মাতৃ অ তোমাৰ সুখবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ আছিলে তোমাৰ সুখবিলাক সংসাৰী আছিলে তোমাৰ সুখবিলাক কেনে সৰু সৰু আছিলে বোলে কেনেকুৱা সুখ বোলে এনেকুৱা এজনী কন্যা দিবা তাইতকৈ যাতে দেখিবলৈ ধুনীয়া হয় এনেকুৱা এজনী কন্যা দিবা তাইতকৈ যাতে বেছি ভাল গুণ সম্পন্ন হয় এনেকুৱা এজনী কন্যা দিবা হে ঈশ্বৰ যাৰ তুলনা নাই হয়নে ঐ কেৱল কন্যাকে বিচাৰি আছে 9 গৰাকী দি দিলে ক্ষুদ্ৰ সুখ হয়নে যিমানে ধন ধান ঐশ্বৰ্য বিভূতি ঘৰ দুৱাৰ ঐ এই সকলোবিলাকে আমাক বান্ধিবই এইবিলাকে আমাক খুলিবলৈ নিদিয়ে ফুল খাবলৈ নিদিয়ে আমাক এই কংকিতৰ বেৰৰ ভিতৰৰ পৰা আমাক মুকলি আকাশখনৰ আনন্দ ল'বলৈ নিদিয়ে সেইটো কাৰণে মাতৃ দেৱাহুতিক কি বুলি কৈছে এইবাৰ তুমি মন প্ৰাণ আৰু হৃদয় এইবাৰ তুমি এক কৰা তুমি এইবাৰ চাবলৈ বিচৰা কাক তোমাক যিজনে পালন কৰি আছে সেইজনক বোলে কেনেকে চাবা তোমাৰ হৃদয়ৰ ভিতৰত চাবা
কেনেকে চাবা তেওঁ চৰণ দুখন চাবলৈ বিচাৰিবা ৰত্নৰ দৰে জিলিকি উঠিব কেনেকে জিলিকিব দিব্য জ্যোতি হৈ প্ৰকাশ হৈ তোমাৰ কায় বাক্য মন সমস্তখিনিক পোহৰ কৰি তেওঁ চৰণৰ পবিত্ৰতা তুমি আত্ম উপলব্ধি কৰাৰ লগে লগে কেৱল জ্যোতিৰ্ময় হৈ তেওঁ চৰণ দুখন তোমাৰ সন্মুখত দেখা দিব এই চৰণ দৰ্শনৰ পাছত তুমি কি চাবলৈ বিচাৰিবা এই চৰণ কোনে স্তুতি কৰিছে পাৰিষদ বৈকুণ্ঠ চিন্তনৰ কথাটো কোৱা নাই জানো বৈকুণ্ঠত ভগৱান অকলে থাকে জানো নেথাকে প্ৰথম গুৰুক স্মৰণ কৰি ভগৱন্তৰ চৰণ চিন্তন কৰিব লাগিব ভগৱন্তৰ চৰণ চিন্তন কৰি দিয়াৰ লগে লগে দিব্য জ্যোতি হৈ আপোনাৰ সন্মুখত প্ৰকাশ হ'ব আৰু তেতিয়া কি হ'ব সেই চৰণ কোনে কোনে উপাসনা কৰিছে আপুনি দেখা পাব সনক সনন্দ নাৰদ হয়নে সমস্ত ঋষি মহিষী যোগী সমস্ত সাধকসকলে কি কৰিছে সেইজন মহাহৰিৰ চৰণ উপাসনা কৰি আছে আৰু কোনে উপাসনা কৰি আছে বেদগণে জীৱগণে গ্ৰহ নক্ষত্ৰ তাৰাগণে সমস্তই কেৱল তেওঁ চৰণ উপাসনা কৰি আছে আৰু তাৰ মাজৰে যদি আপুনি বা ময়ো এজন হওঁ কিমান আনন্দ লাগিব হয়নে বাৰু তাৰ পাছত তেতিয়া আপোনাক দেখা দিব কি ভগৱন্ত প্ৰভুৰ চতুৰ্ভুজ তত্ত্ব বোলে কি তোমাৰ আত্মা শক্তি গুৰু হৈ শংখ যেনেকে ধৰিছো তোমাক ধৰিছো হয়নে তোমাৰ প্ৰাণ শক্তি গদা হৈ মই গদা যেনেকে ধৰিছো তোমাক তেনেকে ধৰিছো হয়নে তোমাৰ আয়ু শক্তি জন্ম মৃত্যুৰ বান্ধোন হৈ বোলে কি চক্ৰ হৈ মই ধৰি আছো হয়নে এই সমস্তখিনি হৈ ধাৰণ কৰি থকাৰ পাছতো তুমি মোক উপাসনা কৰি আছা বোলে কি পদ্মময় ভকতসকলকো ময়ে ধৰি থাকো ভগৱান কৃষ্ণৰ চতুৰ্ভুজ ৰূপ যেতিয়া তেওঁৰ চৰণ চিন্তন হ'ব গুৰু স্মৰণ হ'ব যেতিয়া তেওঁৰ নাম বস্তুৰ উপলব্ধি হ'ব এটা এটাকে তেওঁৰ তত্ত্ববিলাকক সন্মুখত দেখা পাব সেয়া ক'ত আছে আমাৰ হৃদয়ত আছে মাতৃ দেৱাহুতিয়ে কপিলৰ চৰণ পালে কৰ্দম ঋষি শুশ্ৰূষা কৰাৰ সুযোগ পালে ভগৱত বস্তু ঈশ্বৰক নমাই আনিলে তাৰ পাছতো আত্মদৰ্শন ঈশ্বৰ দৰ্শন হৃদয়ত ভগৱত দৰ্শনৰ যি তত্ত্ব এই তত্ত্ব আমাক ক'ত দিছে ভাগৱতৰ তৃতীয় স্কন্ধত দিছে অমৃত কৃষ্ণ এই কৃষ্ণৰ শংখ চক্ৰ গদা পদ্ম এয়া দেখা পোৱাৰ লগে লগেই কৃষ্ণৰ ললিত বলিত কি তেওঁ হস্ত পদ্ম আৰু তেওঁ চৰণ দুখন ভূমিত নপৰে ললিত বলিত হৈ আকাশত দুলি থাকে এই দুলি থকা তেওঁ চৰণত কি দেখা পালে পঞ্চচিহ্ন দেখা পালে কোনে পাব ভকতে দেখা পাব হয়নে বাৰু তেনে শুদ্ধ ভাৱ ভক্তি আৰু চিন্তনৰ আমি গৰাকী যদি হ'বলৈ হয় তেতিয়াহ'লে ভগৱত চিন্তনৰ উপলব্ধি স্বৰূপ এই ভাগৱত শাস্ত্ৰ আমি শ্ৰৱণ কীৰ্তনৰ অনুশীলন কৰিব লাগিব অকলে কৰিলে নহ'ব ভাগৱত কিন্তু অকলে পাঠ কৰা বস্তু নহয় হয়নে বাৰু এনেই গৃহতটো আৰু লগ নহ'লে তেওঁকে লগত লৈ বহিবই লাগিব উপায়টো নাই হয়নে বাৰু সেইটো কোনেও বাধা দিব নোৱাৰে হয় নহয় বাৰু তেওঁ লগত আছে আৰু গতিকে তেওঁকে শুনাব লাগিব তেতিয়া হয়নে কিন্তু ভাগত অকণমান শ্ৰৱণ কৰিবলৈ লগত কেইজনমান সংগ লাগে সংগ কেইজন কেনেকে গোটাব সংগ কেইজন গোটাবলৈ সাধনা কৰিব লাগিব প্ৰথমতে নিজে শুদ্ধ হ'ব লাগিব আমাৰ ভাৱবিলাক চিন্তনবিলাক যদি আমাৰ নিজৰ শুদ্ধ নহয় হয়নে বাৰু আপোনাৰ কলিং বেল বজাবলৈ কেতিয়াও নাহে হয়নে নহয় বাৰু কলিং বেলটো বজাটো এটা অৰ্থতে কৈছে আকৌ দেই হয়নে বাৰু পৰমাত্মাৰ কলিং বেল ভকতৰ সংগ হ'লেহে হ'ব ভকত বৈষ্ণৱৰ সংগ নহ'লে পৰমাত্মাৰ কলিং বেলটো নাবাজিব আৰু পৰমাত্মাৰ কলিং বেলত সদায় এটাই চাউণ্ড বোলে কি ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ হয়নে ভকতৰ সংগত এই পৰম পবিত্ৰ ঈশ্বৰৰ আত্ম উপলব্ধিৰ তত্ত্বৰে আমি নিজক কি কৰিব লাগিব ভক্তি গভীৰ কৰিবলৈ অনুশীলন কৰিব লাগিব সেইটো কাৰণে এইবাৰ নেদেখা হৰিজনে তৃতীয় স্কন্ধত আত্মা ৰূপত পৰমাত্মা ৰূপত ঈশ্বৰ ৰূপত দেৱাহুতিৰ হৃদয়ত দেখা দিলে
জগতত দেখা দিলে, সমস্ততে দেখা দিলে, আৰু এই দেৱাহুতিয়ে দেখা পালে যদিও দৰ্শন পোৱাৰ ইচ্ছা যুগে যুগে আছে। কাৰ? ভকতসকলৰ, সাধুসন্ত মহন্তসকলৰ, বৈষ্ণৱসকলৰ, সত্য যুগৰ শুদ্ধ ভকতসকলৰ, হয়নে? ভাগৱতৰ দশম স্কন্ধত কৃষ্ণ বস্তুৰ জন্ম হ'ব। ঈশ্বৰৰ জন্ম আছে জানো? নাই। হয়নে? ঈশ্বৰৰ জন্ম নাই। হয়তো পিছনবদ্বয়া আত্মা ভূতানামিষদো অপিছনা প্ৰকৃতিং সাম অধিষ্ঠায় সম্ভ্ৰমামি আত্ময়া। অজু অপি, অজু মানে কি? জন্ম নাই, মৃত্যু নাই। অপি মানে কিন্তু। স্বয়ং আত্মা, মই অক্ষয় অব্যয়, জ্যোতিৰ্ময়, স্বাধীন, মুক্ত, হয়নে? নিৰ্বিকাৰ, নিৰাময়, মই হলো আত্মা। ভূতানাম অপি চন, এই ভূতবিলাকো মই, কিন্তু এইটো কি? এইটো মোৰ মায়া। আত্মাৰূপেৰে সচ্চিদানন্দ আনন্দময়, মই অন্তৰংগা তত্ত্ব। প্ৰকৃতি ৰূপেৰে মই মায়া, মই বহিৰংগা তত্ত্ব। ভগৱান কৃষ্ণই অৰ্জুনক কৈছিল, সুধিছে তুমি আকাৰবিহীন নিৰাকাৰ তত্ত্বৰ পৰা তুমি আকৌ আকাৰ ধৰিনো তুমি এইদৰে মায়াৰ তত্ত্বলৈ কিয় আহা? তেতিয়া ভগৱান কৃষ্ণই তেওঁ জন্ম লৈ দেখুওৱা, তেওঁ লীলা কৰি দেখুওৱা, তেওঁ জগতলৈ জীৱৰ তত্ত্বলৈ অহাৰ যি কাৰণ, এই কাৰণ এইবাৰ অৰ্জুনক ক'লে। কি বুলি ক'লে? গীতাৰ শ্লোকত ভগৱান কৃষ্ণই অৰ্জুনক জনালে, ইয়দা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অভ্যুত্থানম অধৰ্মস্য তদাত্মনম সৃজাম্যহম পরিত্রাণায় সাধনাম বিনাশায় চ দুষ্কৃতাম ধর্ম সংস্থাপনার্থায়ে সম্মামি যুগে যুগে। যেতিয়াই যেতিয়াই ধৰ্মৰ গ্লানি হয়, অধৰ্মৰ প্ৰাদুৰ্ভাৱ হয়, মোৰ সাধুসন্ত মহন্তসকলৰ দুখ আৰু কষ্ট হয়, তেতিয়াই তেতিয়াই মই মোৰ নিজৰ ইচ্ছা শক্তিৰে মই নিজে নিৰ্মাণ কৰোঁ। কোনে নিৰ্মাণ কৰি লওঁ বুলি ক'লে? ভগৱান কৃষ্ণই। বোলে ক'ত নিৰ্মাণ কৰোঁ? ৰাম ৰূপেৰে নিৰ্মাণ কৰিলোঁ অযোধ্যাৰ ৰাজপ্ৰসাদত। ক'ত? কৌশল্যাৰ কোলাত। মই নিজক নিৰ্মাণ কৰিছিলোঁ ৰাম ৰূপেৰে। মই কপিল ৰূপেৰে নিৰ্মাণ কৰি ললোঁ। ক'ত? এয়া দেৱাহুতিৰ কোলাত। মই তেওঁ পুত্ৰ ৰূপত আহি গলোঁ। আৰু মই কৃষ্ণ ৰূপেৰে নিৰ্মাণ কৰিলোঁ। ক'ত? মুকলি আকাশত নহয়, হয়নে? স্বাধীন চিতিয়া নিৰাপদ ঠাইত নহয়, বোলে মোক জন্ম দিব হাতত ভৰিত শিকলি লগাই লৈছোঁ। হাতত আৰু ভৰিত শিকলি, হয়নে? বহুদেৱ আমাৰ বৃত্তি, যিমান বৃত্তি আছে দেহৰ সুখৰ কাৰণে কৰি আছো, এইটো কাৰণে দুখন হাতত শিকলি লগালে ঈশ্বৰে। আমাৰ বৃত্তিত শিকলি লগাই দিলে, কেৱল দেহৰ সুখ আৰু ভোগৰ কাৰণে আমি কৰ্ম কৰোঁ, হয়নে? ঈশ্বৰৰ ওচৰ চাপিবলৈ আহিছিলে কোন? আমাৰ জীৱনটো, আমাৰ সত্তাটো, আমাৰ প্ৰকৃতিৰ তত্ত্বটো। কি কৰিলো? হাত আৰু ভৰিত শিকলি লগাই দিলো। বোলে কি? বোলে তোমাৰ লগত বিবাহ হম, কিন্তু বিবাহ হলেও কিন্তু মই মোৰ বন্ধনক মই ছিঙিবলৈ যত্ন কৰিম। বিবাহ হোৱাৰ পাছতে লগে লগে হাত আৰু ভৰিত শিকলি আহি গ'ল। কাৰ? ভগৱান কৃষ্ণৰ পিতৃ আৰু মাতৃ। কি তত্ত্ব! এইজন ঈশ্বৰ কেনেকে জন্ম হয়? এইজন ঈশ্বৰক জন্ম দিবৰ পৰাৰ সাধনা কি? এইজন ঈশ্বৰক জন্ম হোৱাৰ আনন্দ কি? এইজন ঈশ্বৰে জন্ম এঠাইত হয়, আকৌ ডাঙৰ দীঘল কিয় বেলেগ এঠাইত হয়? হয়নে?
ভাগৱতৰ 10ম স্কন্ধত কি আত্মা পৰমাত্মাৰ ৰহস্য তত্ত্বৰ আনন্দময় নৃত্য ভগৱান কৃষ্ণই নৃত্য কৰিছে ক'ত ভাগৱতৰ 10ম স্কন্ধ ৰাস পঞ্চোধ্যায়ৰ যোগেদি কেলি গোপালৰ যোগেদি বৃন্দাবনত মোহন মুৰলী তেওঁ নিজে বজায় কদম গছত বহি তেওঁ নিজে বাউংকি বজায় গোপীৰ হাতত ধৰি তেওঁ নৃত্য কৰি দেখুৱালে যিজন কৃষ্ণক চুব নোৱাৰি যিজন কৃষ্ণক চাব নোৱাৰি যিজন কৃষ্ণক পাব নোৱাৰি সেইজন কৃষ্ণ কোলালে আহি গ'ল সেইজন কৃষ্ণ নৃত্যলৈ আহি গ'ল সেইজন কৃষ্ণ চৈতন্য তত্ত্বলৈ আহি গ'ল সেইজন কৃষ্ণই বৃন্দাবনত নৃত্য ৰচনা কৰি গোপীৰ প্ৰাণ মন আৰু হৃদয় সমস্তখিনি জিনি থৈ গ'ল আমাৰ লগত থকা কৃষ্ণ প্ৰাণৰ কৃষ্ণ হয়নে গোপন হৈ কি কৰি আছে আমাক চলাই আছে গোপন হৈ যি লুকাই থাকে সেয়া কৃষ্ণ এই গোপন কৃষ্ণক যি চিনি পায় সেয়া হ'ল গোপী হয়নে বাৰু গোপী আৰু কৃষ্ণৰ তত্ত্ব বোলে এটাই বোলে কি কেৱল ভক্তি সেইটো কাৰণে গোপী কৃষ্ণ নাম ল'লে ভক্তি বাঢ়িব কৃষ্ণৰ নাম ল'লে আনন্দ বাঢ়িব হয়নে কৃষ্ণৰ লীলা শ্ৰৱণ কীৰ্তন কৰিলে কায় বাক্য আৰু মন পবিত্ৰ আজ্ঞা আহিছে অনুষ্ঠানৰ সামৰণিৰ সংকেত আহিছে আজি আমাৰো এটা অতি মহত্বপূৰ্ণ শুভ দিন যেহেতু নিৰ্জু গগৈ বাপজনাই আজি বহুত দিনৰ আগতে ফোনযোগে যোগাযোগ কৰিছিলে যোগাযোগ কৰোঁতেই নেতিবাচক সিদ্ধান্ত বোলে কি আপোনাৰ অনুষ্ঠান ভাগলৈ যাব নোৱাৰিম হয়নে বাৰু বাপজনা এই অনুষ্ঠান ভাগলৈ আহিব নোৱাৰিম বুলি প্ৰথম বাক্যটো আমাৰ নেতিবাচক আছিল তেখেতে কৈছে কাৰণ বোলো মাজুলীত এভাগ অনুষ্ঠানলৈ নিমন্ত্ৰণ আছে মাজুলী আমাৰ জন্মভূমি হয়নে চিনাকি ঠাই চিনাকি কথা হয় নহয় কিন্তু আপোনাক ভকত বৈষ্ণৱৰ মহিমা অতি বিপৰীত বোলে কি জন্মৰ ঠাইখনলৈ নগৈ আজি আপোনালোকৰ চৰণ সেৱা কৰিবলৈ ভগৱন্তই আমাক এটা যলৈ নাহো বুলি কৈছিলো তালৈকে আহিলো হয়নে বাৰু আপোনাৰ খবৰ চৰণ দৰ্শন পালো ঈশ্বৰ কৃষ্ণৰ অকণমান আশীৰ্বাদৰ ভাগ পালো গতিকে আমি আজি আপোনালোকৰ কৃপাত ধন্য হৈছো বুলি ভাবিছো বাক্য বচন পাঠ বিশ্লেষণ আমি দেখাত যদিও বুঢ়া যেন হৈছো বয়স বৰ বেছি হোৱা নাই এই গীতা ভাগৱত ক'লে বয়সটো বাঢ়ি নাযায় জানো গম পাইছেনে বাৰু গতিকে বয়সৰ কথাটো নকওঁৱেই কিন্তু অৱসৰ হ'বলৈ 11 বছৰ আৰু 10 বছৰ আছে গম পাইছেনে বাৰু গতিকে সেইটো কাৰণে আপোনালোকৰ আজি এজন নিজৰ সতি সন্তান বুলিয়ে আমাক ভাবিব গতিকে সন্তানৰ যিদৰে দুখ নাচায় নহয়নে বাৰু গতিকে আমাৰো যদি অজানিতে কিবা অপৰাধ হৈছিলে আপোনালোকে নিজ গুণে তুষ্ট হৈ সমস্ত মৰিখন কৰিব বুলি আশা ৰাখি আমি অনুষ্ঠান থাকি দুহাৰি সামৰণি দিবলৈ যাব বিচাৰোঁ কৃষ্ণ কথাই চিন্তাময় উয়ালা হয়ে দিয়া রাতি দিনে কর্ণ ও গাইকু মুখে রাম কৃষ্ণ নাম বলি হরা হবে আমার কাম ও দেখা ঘুরো বলি ডুবায় আয় কেন নাহি কয় আটক নাহি কয় আট কৰ্ময়া জানি সাধু সংগে কৰাবা এ পজত নকৰিয়া ধৰা গোবিন্দৰ নাম কৃষ্ণৰ দাসৰ দাস নিজ গোপাল চৰণ কহে দিজ অযতনৰ নাৰী ঘুষি উকলা
সভা সদস্য কৃষ্ণ কথা ইটো সোধা মই আলা হৈ ৰিয়া ৰাতি দিনে কণ ভৰি গায়ো মুখে নাম কৃষ্ণ নাম পৰিহৰা সবে আন কাম দেখা ঘূৰ কলি ডুবাই আশেকে নকৰি নাহি তয় আত কৰ্ময়া জানি সাধু সংগে কৰাবাস এ পজত নকৰিয়া ধৰা গোবিন্দৰ নাম কৃষ্ণৰ দাসৰ দাস নিজ হে গোপাল চৰণ কহে দিজ হে যত নৰ নাৰী ঘুকি উকৰা হৰি সমস্ত সভাসদ স্বৰূপ সভাসদ বুলি কওঁতে আমাৰ ইয়াত বহি থকা কেইজনকে কোৱা নাই সভা মানে জগত সভা সৎ মানে আনন্দ আত্মা আনন্দ গোটেই জগত সভাক সম্বোধন কৰি গুৰুজনাই কৈছে কি বুলি কৈছে তিন তৰু লতিকা পশু পক্ষী নৰ কিন্নৰ সমস্ত জনক এক কৰি এই সভাসদ জগত সভা সমস্তজনে কৃষ্ণৰ নাম লোৱা সমস্তজনে কৃষ্ণৰ কীৰ্তন কৰা সমস্তজনে ৰামকৃষ্ণ বুলি কাই বাক্য মন্ত্ৰ কৰা বোলে কিয় তোমাৰ দেহাটো নচৰ তোমাৰ আয়ু খন্তেকীয়া কিন্তু ভগৱান কৃষ্ণ কি ভগৱান কৃষ্ণ হল অমৃত আৰু সৰ্বদা সত্য পুত্ৰ সনাতন এই সত্য বস্তুৰ উপলব্ধিৰ দ্বাৰা তুমি পৰম সত্যক তুমি অনুভৱ কৰি তোমাৰ জীৱনক পুণ্যৰ ভাগ দিবলৈ যত্ন কৰা এদিন নহয় দুদিন নহয় বিৰামহীন হওক আয়ু থকালৈকে যাতে আমি কৃষ্ণৰ চৰণ যাতে আমি বন্দনা কৰিব পাৰো এনে এটা মনোভাৱ আমাৰ যাতে গঢ় গোপাল চৰণ দিছে মূল সংস্কৃতৰ পৰা পদ নিবন্ধন কৰি আমাক উপদেশ আকাৰত আমাক জনালে যে ভগৱান কৃষ্ণৰ চৰণ সেৱা আৰু উপাসনাৰ যোগেদি তোমাৰ এই নৰৰূপী মনুষ্য জীৱনটোক তুমি পুণ্যৰ ভাগ দিয়া এই কৃপালু গুৰুমতী বাবাৰ সমস্ত অনুষ্ঠান ভাগৰ আমি আজি ইমানতেই সামৰণি হ'ল বুলি আমি এই আসনৰ পৰা ঘোষণা কৰিছোঁ জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শিৱ বিনা
জনাওঁহে কৃপালু বাবানন্দ সমস্ত আমাৰ অতি দুজন প্ৰকৃত বান্ধৱ আপোনালোকৰ লগত আজি চিনাকি তেখেত দুজনৰ লগত আমাৰ আগৰ পৰা চিনাকি আমাৰ অতি শ্ৰদ্ধাৰ প্ৰদীপ বৰাগত আৰু হৰেণ গগৈ তেখেতলোকে আপোনালোকৰ চৰণ সেৱা কৰিবৰ নিমিত্তে সেৱকী বাজনাৰ নিমন্ত্ৰণ নাই যদিও আমি অনুষ্ঠান ভাগলৈ আহিম বুলি তেখেতলোকে খবৰ পাই আপোনালোকৰ চৰণৰ সেৱা জনাবৰ নিমিত্তে আৰু অকণমান আশীৰ্বাদ ল'বৰ নিমিত্তে তেখেতলোক দুজন আহিছে গতিকে আমাৰ প্ৰকৃত বান্ধৱ দুইজন সংঘৰী তেখেতলোক সংগী গতিকে আমি আমাৰ ফালৰ পৰা আপোনালোকৰ লগত চিনাকি কৰি দিছোঁ হৰি তেখেতলোক একেবাৰে লাহিঙৰ পৰা আহিছে ধৰক